টপিকটো হ'ল অৰ্গেনিক ফাৰ্মিং। বৰ্তমান সময়ত ৰাসায়নিক পদাৰ্থৰ বেছিভাগ মানুহবিলাকে খেতি পথাৰত প্ৰয়োগ কৰি আছে আৰু আমি ঘৰতে প্ৰস্তুত কৰা জৈৱিক সাৰ যেনে গোবৰ সাৰ, শাক পাচলি কাটি পেলোৱা বাকলি নিজে ঘৰতে প্ৰস্তুত কৰি ল'ব পাৰোঁ। এইটো হ'লে আমি অৰ্থনৈতিক সমস্যাত বহুত আগবাঢ়িব পাৰিম। প্ৰথমে আমি লৈছোঁ গোবৰ সাৰ, তাৰপিছত লৈছোঁ আমি ঘৰতে শাক পাচলি কাটি পেলোৱা বাকলি,